নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম। ধাৰাবাহিক উপন্যাস পাঠ শিতানত আপোনালোকে ৰঞ্জু হাজৰিকাৰ উপন্যাস প্ৰত্যুষৰ প্ৰতীক্ষাক ইমান মৰম চেনেহেৰে আদৰি লোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ এই সাহসতে আমি আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ এখন সামাজিক উপন্যাস নৰকৰ ফুল। আজি আৰম্ভ কৰিবলৈ লৈছোঁ নৰকৰ ফুলৰ প্ৰথম খণ্ড। হাড় কপোৱা শীত। ঘড়ীৰ কাঁটা আগবাঢ়িছে নতুন এটা দিন আৰম্ভ কৰিবৰ বাবে। মহানগৰীৰ আটাইয়েই বোধহয় টোপনিত অচেতন। চতুৰ্দিশে অদ্ভুত এক নৈশব্দ। এডোখৰ মেঘৰ আঁৰৰ পৰা ভুমুকি মাৰি চাইছে চতুৰ্দশীৰ জোনটোৱে। সুখৰ আঁৰত পাপে যেনেদৰে ভুমুকি মাৰে। মহানগৰীৰে কুখ্যাত গলি এটাৰ কাষৰ সৰু ঘৰ এটাৰ ভিতৰৰ পৰা টিনৰ দুৱাৰখন ঠেলি সেই সময়তে বাহিৰলৈ ওলাই আহিছিল এজন যুৱক, ৰাজেন। ঘৰটো হেনো সমাজবিৰোধীৰ আড্ডা, এণ্টি ছ'চিয়েলছ ডেন, এণ্টি ছ'চিয়েল স্মাগলাৰ, অনেকেই সেই বুলিয়ে কয়। আলিবাটত ভৰি দি ৰাজেনে চেণ্ডেল চুচুৰাই ঢলংপলংকৈ নিজৰ ফালে আগবাঢ়িল। সেই ঠাইৰ পৰা বেছি দূৰত নহয় ঘৰখন। খোজৰ তালে তালে আৰম্ভ হ'ল পুৰণি হিন্দী চিনেমা এখনৰ এটি জনপ্ৰিয় গানৰ কেইটামান শাৰীৰ গুণগুণনি। বাটৰ কাষৰ ঘৰবোৰৰ কোনোবাই সাৰ পাই যদি সেই খোজৰ শব্দ আৰু গুণগুণনি শুনে, তেন্তে নিঃসন্দেহে কৈ দিব পাৰে যে সেয়া ৰাজেন ঘৰলৈ উভতিছে আড্ডাৰ পৰা। একেটা সময়, একেটা গান আৰু একেটা খোজ। গানৰ মাজে মাজে ৰাজেনে কেতিয়াবা কোনোবা তৃতীয় ব্যক্তিক উদ্দেশ্যি গালি পাৰে, অশ্লীলভাৱে চিঞৰে। সেই চিঞৰত নিশাৰ নৈশব্দ ভাহি থান-বান হৈ যায়। ৰাজেন দীৰ্ঘদেহী বলিষ্ঠ যুৱক। দস্যু তস্কৰ মহলত ৰাজেন ৰাজু নামেৰে সমধিক পৰিচিত। চুৰ কৰা, পকেট মৰা, ডকাইতি কৰা, বাটে পথে গুণ্ডামি কৰা, সৰুৰে পৰা ৰাজেনে এইবোৰকে শিকি আহিছে। সংসাৰত তাৰ আপোন বুলিবলৈ কোনো নাই। সি অকলশৰীয়া। আগতে কোনোবা আছিল যদিও নাজানে, তাৰ মনত নাই। হয়তো সৰু থাকোঁতেই মাক দেউতাক ঢুকাল, সেই কথাও তাৰ মনত নাই। ছন্দময় গতিৰে আগবাঢ়ি থকা ৰাজেনৰ খোজৰ গতিত যেন যতি পৰিল। হঠাৎ লাইটপোষ্টটোৰ কাষতে থিয় হৈ ৰ'ল ৰাজেন। ক'ৰবাৰ পৰা সদ্যজাত শিশুৰ এক কৰুণ কণ্ঠস্বৰ যেন ভাহি আহিছে। শব্দৰ উৎস নিচেই ওচৰতে যেন লাগিল ৰাজেনৰ। ইফালে সিফালে চকু ফুৰাই চালে ৰাজেনে। অনতি দূৰত থকা ডাষ্টবিনটোৰ ওপৰত চকু পৰিল। ৰাজেন নিশ্চিত হ'ল যে শব্দটো সেই ডাষ্টবিনৰ ভিতৰৰ পৰাই আহিছে। কৌতূহলবশতঃ সি আগুৱাই গ'ল ডাষ্টবিনটোৰ ওচৰলৈ। দুটা কুকুৰে ওখ ডাষ্টবিনটোত বাহিৰৰ পৰাই জঁপিয়াই সোমাবলৈ চেষ্টা কৰি আছিল। ৰাজেন ওচৰ চপাৰ লগে লগে কুকুৰ দুটা আঁতৰি পলাল। কিয় এইটো? ৰাজেনে নিজকে নিজে প্ৰশ্ন কৰিলে আৰু ডাষ্টবিনটোৰ ভিতৰলৈ জুমি চালে। ডাষ্টবিনৰ ভিতৰত জমা কৰা গেলা-পচা বস্তুবোৰৰ এটা ভেকেটা ভেকেট গোন্ধ ৰাজেনৰ নাকত লাগিল। লগে লগে পেটৰ পৰা নাড়ীভুৰু ওলাই আহিব খুজিলে ৰাজেনৰ। এখন হাতেৰে কোনোমতে নাকত সোপা দি ৰাজেনে আনখন হাতেৰে ডাষ্টবিনৰ ভিতৰৰ পৰা কাপোৰ কানিৰে ভালদৰে মেৰিয়াই ৰখা এটি সদ্যজাত শিশু তুলি আনিলে। চাল্লাহ মানুহ পোৱালি, কোন বেচ্চাই ইয়াত খহাই থৈ গ'ল? ৰাজেনে ভুৰভুৰালে। শিশুটিৰ কান্দোন বন্ধ হোৱা নাছিল। প্ৰাণপণে চিঞৰিছিল শিশুটিয়ে, হয়তো ভোকত, হয়তো শীতত। ৰাজেনৰ মায়া উপজিল শিশুটিৰ প্ৰতি। কিবা এক অহেতুক মায়াত সি শিশুটিক দুহাতেৰে সাৱটি ধৰি দ্ৰুত পদক্ষেপেৰে তাৰ ঘৰৰ ফালে অগ্ৰসৰ হ'ল। আকাশৰ জোনটোৱে ওচৰৰ পৰা সকলো লক্ষ্য কৰিলে। ৰাজেনৰ কাণ্ড দেখি জোনটোৱেও অবাক হৈ তাৰ যাত্ৰাপথত খন্তেকৰ বাবে যেন থমকি ৰৈছিল। পিছ মুহূৰ্ততে নিঃশব্দে আঁতৰি গ'ল অস্তাচলৰ ফালে। শিশুটিক লৈ ৰাজেনে তাৰ গলিত প্ৰৱেশ কৰি চিঞৰ বাখৰ আৰম্ভ কৰি দিলে।
কাৰোবাক সি চিঞৰি মাতিলে, ঐ নাৰায়ণ, ঐ ৰেজিয়া। ৰাজেনৰ চিঞৰত সমস্ত গলিটোত খলক লাগিল। ওচৰে পাজৰে থকা ঘৰবোৰৰ আটাইৰে টোপনি ভাগিল ৰাজেনৰ চিঞৰত। বিৰক্তিৰে উঠি আহিল দুজনমান। কি হ'ল ৰাজু ভাই? এজনে ৰাজেনক দেখি সুধিলে। ঐ চেলিম, নাৰায়ণ ক'ত? নাৰায়ণক মাত বেগেতে, আৰু হাৰামজাদী ৰেজিয়াকো মাতি আন। তাই সাৰ পায়ো উঠি অহা নাই কিয়? ৰাজেনে চিঞৰি চিঞৰি প্ৰশ্ন কৰিলে। আটাইয়ে অবাক হ'ল ৰাজেনৰ হাতত সদ্যজাত শিশুৰ ক্ৰন্দন শুনি। এয়া আকৌ ৰাজেনৰ কি বিচিত্ৰ লীলা। কিন্তু কোনোৱেই একো নুসুধিলে। খন্তেক পিছতে কোনোবাই গৈ নাৰায়ণ আৰু ৰেজিয়াক মাতি লৈ আহিল। ঐ ৰাজু, কি হ'ল? এই নিশা তই এনেদৰে চিঞৰি মৰিছ কিয়? নাৰায়ণে সুধিলে। এনেতে ৰাজেনৰ হাতত থকা শিশুটিৰ কান্দোন শুনি নাৰায়ণে অবাক হৈ ৰাজেনৰ হাতলৈ চালে। ৰাজু, এয়া কি? বিস্ফাৰিত নেত্ৰেৰে নাৰায়ণে ৰাজেনলৈ চালে। ৰাজেনে নাৰায়ণৰ প্ৰশ্নৰ কোনো উত্তৰ নিদি পিছফালে থিয় হৈ থকা ৰেজিয়ালৈ চাই উচ্চস্বৰে ক'লে, ৰেজিয়া, এইটো ধৰ, মানুহৰ পোৱালি হয়। পালি ক'ত? কোনে দিলে তোক? আটাইয়ে আগ্ৰহেৰে সুধিলে। আৰে সেইবোৰ পিছত সুধিবি, আগতে ধৰ ইয়াক। অথনিৰে পৰা চিঞৰিয়ে আছে। ঠাণ্ডাই লাগিছে নে ভোকেই লাগিছে ইহে জানে। ৰাজেনে শিশুটি ৰেজিয়াৰ হাতত গতাই দিলে। ৰাজেনে তাৰ সৰুৰ ছোৱালীৰ দৰে ঘৰটোৰ ভিতৰ সোমাই পকেটৰ পৰা জুইশলাৰ বাঁহটো উলিয়াই কাঠি এডাল জ্বলাই বিচনাৰ পৰা লেম্পটো উলিয়াই ক'লে, চাল্লা, কোন হাৰামজাদীয়ে জহৰা খহালে কেনেকৈ কবি? মান সন্মানলৈ ইমানেই যদি চিন্তা, তেতিয়ানো পাহৰিছিলি কিয়? মান সন্মানত চেকা লাগে বুলি, চৰিত্ৰত চেকা লাগে বুলি এই চেকাটো আনি ডাষ্টবিনত দিছেহি পেলাই। এই সাৰ কপোৱা ঠাণ্ডা। বেচেৰা যে কেনেকৈ বাচি আছে। ঐ ৰাজু, এইটো বেচেৰা নহয়, বেচেৰীহে। ৰেজিয়াই মাত লগালে। হা? কি ক'লি? বেচেৰী? লেম্পটো জ্বলাই ৰাজেন ৰৈ গ'ল। গাখীৰ অলপ খুৱাই দিব লাগিছিল, ভোকত কান্দিছে। ৰেজিয়াই পুনৰ ক'লে। নাৰায়ণ, গাখীৰ অকণ ক'ৰবাৰ পৰা আনগৈ যা। ৰাজেনে নাৰায়ণক নিৰ্দেশ দিলে। গাখীৰ এফুটা ময়ে দিব পাৰিলোহেঁতেন, কিন্তু নন্দহঁতৰ মেকুৰীজনীয়ে আজি গোটেইখিনি পেলালে। কোনোবাই এটাই দুৱাৰমুখৰ পৰা ক'লে, হাৰামজাদা, তাকে শুনাবলৈ আহিছ? যা, ক'ৰবাৰ পৰা বিচাৰি আন। ৰাজেনে ধমক দি ক'লে। শিশুটিৰ কান্দোন তেতিয়াও বন্ধ হোৱা নাই। ৰাজেনে নিজৰ বিচনাখন ভালদৰে পাৰি দি ৰেজিয়ালৈ চাই ক'লে, ইয়াতে শুৱাই দে, কান্দোনটো বন্ধ হওক। ক'ত কান্দোন বন্ধ হ'ব? ৰেজিয়াই ক'লে। তই এটা কাম কৰ ৰাজু। কি? কানুহঁতৰ ঘৰৰ বুঢ়ীজনীক তই নিজে মাতি লৈ আনগৈ যা। বুঢ়ীয়ে ধাইৰ কাম ভালকৈ জানে। কেঁচুৱাৰ নাইডালো কটা নাই। এইবোৰ কাম বুঢ়ীয়েই পাৰিব। ঠিক আছে, মই এতিয়াই গৈ বুঢ়ীক লৈ আনোগৈ। নাৰায়ণে গাখীৰ লৈ আহিলে অলপ গাখীৰ খুৱাই দিবি। হ'ব, যা। ৰাজেন লগে লগে বাহিৰ ওলাল। গোটেই গলিটোতে এক হুলস্থুল লাগি পৰিল। ৰাজেনে ডাষ্টবিনত সদ্যজাত শিশু এটা পাই লৈ আহিছে। আটাইয়ে কিবা নহয় কিবা কামত ব্যস্ত হৈ পৰিল। খন্তেক পিছতে ৰাজেনে গোলাপী বুঢ়ীক লৈ আহিল। গোলাপী বুঢ়ীয়ে শিশুটি দেখিয়েই জকজকাই উঠিল। কোনো এনে কাঠচেতীয়া, সিহঁতে নৰকতো ঠাই নাপাব। এনে পাপিষ্ঠ জীৱ থাকিব লাগেনে? চিহ চিহ। বাৰু বুঢ়ী, তই পিছতো সিহঁতক গালি পাৰি থাকিবি। আগতে কেঁচুৱাটোক চা, নহ'লে সেইটোৱে কান্দি কান্দি মৰিব। ৰাজেনে ক'লে। ৰাজু, দুধদানি এটা ক'ৰবাৰ পৰা যোগাৰ কৰ, নহ'লে এনেদৰে কাপোৰ ভিজাই ভিজাই কিমান গাখীৰ খুৱাম। ৰেজিয়াই ক'লে। এই নিশা এতিয়া মই দুধদানি ক'ত পাওঁ? ৰাজেনে ক'লে। সহধৰৰ দোকানত আছে হ'বলা। নাৰায়ণে ক'লে। ক'লৈ গ'ল সহধৰ? যা, তাক মাতি আনি তুৰন্তে এটা দুধদানি লৈ আন। ৰাজেনে আদেশ দিলে। মই সকলো কৰি দিম মোৰ বোপাহঁত, কিন্তু মই হ'লে নাই কাটিব নোৱাৰোঁ। আজিকালি এইবোৰ বহুত লেঠা। এবাৰ এটা ডাক্তৰে মোক চুইহে নিকিলালে। গোলাপী বুঢ়ীয়ে ক'লে। তেন্তে নাইডাল কোনে কাটিব? চেহ, এইবোৰ বহুত জামেলা। ৰাজেনে বিৰক্তিৰে ক'লে। জামেলাডালনো তই ডিঙিত আঁৰি লৈ আহিছিলি কিয়?
এতিয়া মজাটো পা। ৰেজিয়াই অলপ উচমাৰেই কথাখিনি ক'লে। আৰে মোৰ আগতে কুকুৰে খাব খুজিছিল, তই হোৱা হ'লে কি কৰিলিহেঁতেন? এৰি থৈ আহিবি। ৰাজেনে খঙেৰে ক'লে। আনিছ এতিয়া প্ৰতিপাল কৰ। এতিয়া দেখিছোঁ ইয়াতে এই কান্দি কান্দি মৰিব। জন্ম হৈয়েই মাকৰ গাখীৰ খাবলৈ পাইছেনে নাই আল্লাইহে জানে। ৰেজিয়াই গাখীৰত কাপোৰৰ টুকুৰাটো ভিজাই কেঁচুৱাটোৰ মুখত লগাই দিলে। চাওঁ মোক দে, তহঁতে নিচুকাব নাজান। গোলাপী বুঢ়ীয়ে কেঁচুৱাটো ল'বলৈ হাত পাতিলে। ৰেজিয়াই কেঁচুৱাটো বুঢ়ীৰ হাতত দিলেই যেন ৰক্ষা পায়, এনে ভাৱত কেঁচুৱাটো বুঢ়ীৰ হাতত তুলি দি এটা স্বস্তিৰ নিশ্বাস এৰিলে। এটা কাম কৰ ৰাজু, ৰেজিয়াই ক'লে। কি? দীঘলীয়া হামি এটা মাৰি ৰাজেনে সুধিলে। চৰকাৰী হস্পিটালৰ সেই বেলা নামৰ নাৰ্ছজনী যে, তাইক মাতি লৈ আহগৈ যা। নহ'লে ময়ো যাওঁ তোৰ লগত, ব'ল। মই গ'লে আহিব, ৰেজিয়াই পুনৰ ক'লে। ব'ল তেন্তে। দুয়ো ওলাই গ'ল পুনৰ বেলা নাৰ্ছক আনিবলৈ। এনেদৰে উখল মাখল লৰা ঢপৰাৰ মাজেৰেই ৰাতিটো পাৰ হ'ল। ৰাতিটোৰ ভিতৰতে গাখীৰ খুওৱা বটল আহিল, বেলা নাৰ্ছ আহিল, নাই কটাও হ'ল। শিশুটিয়ে বটলেৰে গাখীৰো খালে আৰু তাৰ পিছত শিশুটি শুই পৰিল। আটায়ে স্বস্তিৰ নিশ্বাস এৰিলে। বেলা নাৰ্ছ যোৱাৰ আগতে শিশুক প্ৰতিপালনৰ বিষয়ে এটা সৰু সুৰা বক্তৃতা দি গ'ল। উহ ৰাম, এটা ধুমুহা গ'ল অ' নাৰায়ণ, শিশুটোৰ ফালে চাই ৰাজেনে ক'লে। ধুমুহা যোৱা নাই ৰাজু, ধুমুহা আহিছেহে, নাৰায়ণে গম্ভীৰ স্বৰেৰে ক'লে। বাচ্চাটো ডাঙৰ ঘৰৰ যেন লাগিছে, ৰাজেনে পুনৰ ক'লে। এইবোৰ ঘটনা সচৰাচৰ ডাঙৰ মানুহৰ ঘৰতে ঘটে, পিছে তই কেনেকৈ জানিলি? নাৰায়ণে সুধিলে। কেঁচুৱাক মেৰিয়াই ৰখা টাৱেলখন দেখি কৈছোঁ, এইখন বৰ দামী হ'ব। টাৱেলখনেৰে মেৰিয়াই কেঁচুৱাটো পেলাব লগা হ'ল কিয়? এইকণ দয়া বা কিয় দেখুৱালে? ঠাণ্ডাত মৰে বুলি, বৰ দয়ালু হৃদয় দেই, ৰেজিয়াই বিদ্ৰূপৰ সুৰত ক'লে। জন্ম হৈয়েই মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হ'ল বেচেৰী, পৃথিৱীলৈ আৱৰ্জনা হৈহে আহিল তাই, নাৰায়ণে সহানুভূতিৰ সুৰত ক'লে। ৰাতি পুৱাবৰ হ'ল, অলপ শুই লওঁ। দীঘলীয়া হামি এটা মাৰি ৰাজেনে জেকেটটো তেতিয়াহে গাৰ পৰা সুলকালে। আমিও যাওঁ, নাৰায়ণ বহাৰ পৰা উঠিল। ক'ত যাওঁ? ৰেজিয়া বাচ্চাটোৰ লগতে শুই থাক আৰু আমি দুটা তলতে শুওঁ। মই বাচ্চাটোৰ লগত শুম? ৰেজিয়া আচৰিত হ'ল। মই কিবা মাক নেকি? মাক হ'লেহে শুব লাগে নেকি? শুই থাক ইয়াতে, বাচ্চাটোৱে কান্দিলে গাখীৰ খুৱাবি। মই কৈছোঁ নহয়, এইটো মূৰৰ কামোৰ অকল তাৰ কাৰণেই অনা নাই। ঐ, তই কেপকেপাই নাথাকি শুই থাক। নাৰায়ণ, তই আমাৰ বিচনা ৰেডি কৰ, ৰাজেনে নাৰায়ণলৈ চাই ক'লে। নাৰায়ণে আনটো কোঠাৰ পৰা কম্বল কাপোৰৰ টোপোলা এটা লৈ ওলাই আহিল। ৰেজিয়াই ভুৰভুৰাই কেঁচুৱাটোৰ কাষতে শুই পৰিল।